নমস্কাৰ মই মৃন্ময় বৈশ্য এইচএছএলসি ক্যান্ডিডেট সকল কি খবৰ তোমালোকৰ আশা কৰো তোমালোকে একেদিন বেষ্ট এফৰ্ট দি আছা তোমালোকৰ মাজত মাত্ৰ দুটা দিন আৰু এইচএছএলসি পৰীক্ষা আহি পালে জীৱনৰ প্ৰথম হৰ আটাইতকৈ চিনিত দুৱাৰ দলি তোমালোকে পাৰ হ'বলৈ গৈ আছা আৰু তোমালোকৰ সেই এফৰ্টখিনি এনহান্স কৰিম বুলি আজি এটা ভিডিও লৈ আহিছো আৰু তোমালোকে ভাবিব পাৰা যে সাৰেনো আজি কিয় এই লেটাৰৰ ভিডিওটো লৈ আনিল আগতে দিব লাগিছিল আমাৰ অকমান এইবাৰ অলপ ভিডিওসমূহ দিউতে দেৰি হ'ল কাৰণ আমাৰ ডিজিটেল বোৰ্ডখন আহি পোৱা নাছিল তথাপিও মই এইকেইদিন এইচএছএলসি ক্যান্ডিডেট সকলৰ ঘৰত গলো আৰু তেওঁলোকৰ কিছুমানৰ লগত ফোনত কথা পাতিলো আৰু তেওঁলোকক গম পালো যে তেওঁলোকে লেটাৰ্ছটোত অলপমান প্ৰবলেম পাই আছে তেওঁলোকে ভাবি আছে কি ইনফৰ্মেল কৰিম নে ফৰ্মেল কৰিম অথবা কিছুমানে লেটাৰ্ছখিনি চোৱাও নাই আৰু কিছুমানে চাইছে যদিও অকল ফৰ্মেল লেটাৰ চাই আছে কিছুমানে অকল ইনফৰ্মেল লেটাৰ চাই আছে অথবা কিছুমানে লেটাৰ্ছটো এডিটৰ চাই আছে কিন্তু গোটেইখিনি থৰলি অথবা তেওঁলোকৰ ফৰ্মেটটোত বহুতৰে প্ৰবলেম আছে কোৱেশ্চন আহি আছে যে আমি সিগনেচাৰটো ৰাইট সাইডে কৰিম নে লেফট সাইডে কৰিম ডেটটো কত লিখিম এনেকুৱা ধৰণৰ কোৱেশ্চন পাই আছো আৰু বহুত লৰা ছোৱালীয়ে এটো হয়ও ৰাইটিং সেকশনটো হয়তো আগতে চাই থৈ দিছিল আৰু এতিয়া ৰিভাইজ দিব গতিকে সেই যি সকল ছাত্ৰ ছাত্ৰীয়ে আগতে চাই থৈ দিছিল এতিয়া ৰিভাইজ দিব সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে অকমান মই ফৰ্মেল লেটাৰ আৰু ইনফৰ্মেল লেটাৰ্ছখিনি কোনটো পদ্ধতিত লিখিব লাগে আৰু মোস্ট ইম্পৰ্টেন্ট কি এইবাৰ এইচএছএলসি 2025 ৰ কাৰণে আটাইতকৈ মোস্ট ইম্পৰ্টেন্ট লেটাৰ্ছ কেইখনমান লৈ আনিছো আৰু এই কেইখন লেটাৰ চোৱাৰ পাছত তোমালোকে যি কোনো যদি লেটাৰ আহে পৰীক্ষাত তেতিয়া লিখিব পাৰিবা আৰু তোমালোকে ফৰ্মেটটো বুজি পাবা আৰু মই কোনখিনি কথা লিখিব লাগে কোনখিনি তোমালোকে এডিট কৰিব লাগিব সেই কথাখিনিও আলোচনা কৰিম এতিয়া আমি আজিৰ ভিডিওটো কি কাম যে মোস্ট ইম্পৰ্টেন্ট লেটাৰ্ছ ফৰ এইচএছএলসি 2025 যি সকল ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেওঁলোকে ফ্ৰেন্ড সাৰ্কেলৰ মাজত ভিডিওটো শেয়াৰ কৰি দিয়া আৰু যি সকল অভিভাৱকেও যদি ভিডিওটো কেনেবাকৈ পায় আপোনালোকৰ সন্তানসকলক এই ভিডিওটো দেখাওক কাৰণ পৰীক্ষা দিয়ে হে তোমালোকে মোক ক'ব লাগিব যে স্যাৰ আপুনি এইখন লেটাৰ দিয়াৰ ফলত আমাৰ বহুত সহায় হৈছে কাৰণ যদি ৰিপৰ্ট ৰাইটিং তোমালোকে একদম ভালকে চাইছা 100% একদম সিওৰ যে মই এইখিনি চাম কৈ দিম আৰু মই ভাবো ৰিপৰ্ট যদি তোমালোকে কমন নপৰে তেতিয়া কমন নপৰিলে অকমান লিখিবলৈ অসুবিধা হ'ব কিন্তু তোমাৰ লেটাৰ্ছটোৰ কমন নপৰিলেও তোমালোকে এটা আইডিয়া লগাব পাৰিবা আৰু যি সকলে একদমে চোৱা নাই কিছুমান লৰা ছোৱালী মই দেখিছো তেওঁলোকে ধৰা বহুত ভাল এটা মাৰ্কস আশাও কৰা নাই কিন্তু তেওঁলোকে লেটাৰ্ছ অথবা ৰিপৰ্ট অলপো চোৱা নাই যি সকলে এই দুদিনত চাবা তেওঁলোকৰ কাৰণেও এই ভিডিওটো হ'ব কাৰণ তেওঁলোকে অলপ হলেও ইয়াৰ পৰা আইডিয়া পাব 5 আছে যদি তেওঁলোকে 3 অথবা 2 হলেও পাব এই ভিডিওটো চোৱাৰ পিছত এতিয়া চোৱা আমি প্ৰথমতে ফৰ্মেল লেটাৰ আমি ডিসকাস কৰিম তোমালোকৰ এইবাৰ এইচএছএলসি 2025 ত মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন ৰাইট এ লেটাৰ টু দা প্ৰিন্সিপাল অফ your স্কুল সিকিং আ লিভ অফ এবসেন্ট ফৰ 3 days তোমালোকে ভাবিব পাৰা যে এইখনটো আমি সৰুতে পাইছিলো আমি পাৰিম তাৰ পিছতো কিন্তু যদি নোচোৱা লেটাৰখন তোমালোকৰ মানে অকমান আইডিয়াটো বা অথবা ফৰ্মেটটো যদি ফুল হয় তেতিয়া হলে মাৰ্কস কাটা যোৱাৰ পসিবিলিটি আছে গতিকে তোমালোকে প্ৰথম কথা ফৰ্মেটটো ভালকে চাই লোৱা চোৱা আনসাৰ বুলি দিলা তাৰ পিছত ইয়াতে টু লিখিব লাগিব টু দা প্ৰিন্সিপাল তাৰ পিছত ইয়াতে তোমালোকৰ এটো বহুতৰে কনফিউজন আছে যে আমি ইয়াতে কি স্কুলৰ নামটো যদি ইয়াতো দিয়া নাথাকিব যদি তোমাৰ প্ৰিন্সিপাললৈকে লেটাৰ লিখিব দিয়ে স্কুলৰ নামটো লিখা নাথাকিব তেতিয়া ইয়াত নিজৰ স্কুলৰ নামটো তোমালোকে দিব নালাগে ঠিক আছে তোমালোকে ইয়াতে নিজৰ স্কুলৰ নামটো দিব নালাগে তোমালোকে XYZ স্কুল বুলি দি দিবা আৰু ইয়াতেও তোমালোকে যদি এইখিনি কথা নিলিখিলেও কোনো কথা নাই তোমালোকে গীতানগৰ গুৱাহাটী 21 মই ইয়াতে জাস্ট স্কুলখনৰ যে এড্ৰেছটো থাকিব হেতু কথা দি দিছো তোমালোকে ইয়াতে XYZ স্কুল বুলি দি
ইয়াতে তোমালোকে যিকোনো এটা এড্ৰেছো লিখি দিব পাৰা অথবা তোমালোকে গীতানগৰ বা তোমালোকৰ নিজৰ হেৰিখিনি দিও দিব পাৰা তেনেকুৱা কোনো কথা নাই কিন্তু ইয়াতে নিজৰ স্কুলৰ নামটো দিব নালাগে XYZ স্কুল বুলি দিলে হৈ গ'ল তাৰ পিছত তোমালোকৰ যিনখন এপ্লিকেশন সেই এপ্লিকেশনত কি আহিব ডেটটো আহিব ডেট বুলি দি কিনে তোমালোকে সেইদিনাখনৰ ডেটটো দিবা তাৰ পিছত সাবজেক্ট লিখিব লাগিব সাবজেক্টত কি লিখিব লাগিব এপ্লিকেশন ফৰ লিভ অফ এবসেন্ট তাৰ পিছত তোমালোকে লিখিব লাগিব ৰেসপেক্টেড স্যাৰ মোৰ মোস্ট ৰেসপেক্টফুলি আই বেগ টু ষ্টেট টু ইউ ইয়াতে চাবা দে এইখিনি কথাত যিসকলে জানে এইখিনিতো ভুল নকৰা বাৰু যিসকলে ধৰা মুখস্থ কৰা একদম মুখস্থ কৰা পেৰট লাৰ্নিং কৰা তেওঁলোকৰ এইখিনি কথাত ভুল হৈ যায় বেগ টু ষ্টেট ইয়াতে আকৌ এটা টু লাগিব টু ইউ that I will not be able to attend my classes from so এইখন ফিউচাৰ টেন্সত লিখিছো ফিউচাৰ টেন্সত কিয় তেও পাৰমিশনটো সিক কৰিব মানে পাৰমিশনটো তেও ল'ব ঠিক আছে I will not be able to attend my classes from ইমান তোমালোকে এই ডেটটো যিদিনা থাকিব ধৰিলা 15ত তোমালোকে লেটাৰখন লিখিবা হয়নে তাৰে এদিন বা দুদিন পিছৰ ডেটটো দিবা দুদিন অথবা তিনি দিন খুব বেছি 17 ফেব্ৰুৱাৰী টু 19 February 17 February to 19 February because of my elder brother's marriage ceremony which is going to solemnize on Iman solemnize কেতিয়া হ'ব 18ত হ'ব ঠিক আছে এইখিনি কথা লিখিবা আৰু ইয়াতে যেতিয়া এপ্লিকেশন তোমালোকে মানে লিখিবা পাৰমিশন লবা ছুটিৰ কাৰণে আবেদন কৰিবা তেতিয়া ৰিজনটো সদায় এনেকুৱা ধৰণৰ দিবা ব্ৰাদাৰ মেৰেজ অথবা তেনেকুৱা ঠিক আছে কাৰণ আমি তেনেকুৱা ক্ষেত্ৰতে লিভ লওঁ অথবা ঘৰৰ কিবা অনুষ্ঠান আছে তেনেকুৱা ক্ষেত্ৰত লিভ লওঁ ঠিক আছে তাৰ পিছত তোমালোকে পেৰাগ্ৰাফ চেঞ্জ কৰিব লাগিব পেৰাগ্ৰাফ চেঞ্জ কৰি কি লিখিবা আই ইয়াতে কমা দিব লাগিব therefore request you to kindly grant me a leave of absence for those 3 days I will remain grateful to you for kind consideration এইখন লেটাৰ তোমালোকে স্কুলত অলৰেডি লিখিয়ে আহিছা ক্লাস 5 6 ৰ পৰা ঠিক আছে গতিকে ইয়াতে তোমালোকে এটো ভুল নকৰিবা ইয়াতে কমা নি দিবা ঠিক আছে এটো ইয়াতে কমা নি দিবা মই দেখিছো এক্সাম বিলাকত তোমালোকে ইয়াতে কমা দিয়া কমাটো নি দিবা yours faithfully এটো ক্যাপিটাল লেটাৰ নকৰিবা এটো স্মল লেটাৰে লিখিবা your faithfully ইয়াতে তোমালোকৰ নামটো দিব নালাগে এটো তোমালোকে জি দিয়া x y z জি দিয়া দিবা তাৰপিছত ক্লাস ইমান ৰোল নাম্বাৰ ইমান ঠিক আছে গতিকে এইখিনি এইখন লেটাৰ বিৰাতে বেছি ইজি তাৰ পিছত চোৱা আমি নেক্সট ইম্পৰ্টেন্ট লেটাৰখনলৈকে আগবাঢ়িম সেইখন হৈছে চোৱা ৰাইট an application to your headmaster বা principal praying a half holiday to celebrate the victory of your school team in the inter-school volleyball tournament এনেকুৱা টপিকৰ ওপৰত এখন লেটাৰ আহাৰ বিৰাট পসিবিলিটি আছে ফৰ্মেল লেটাৰ মানে কি কৈছে চোৱা প্ৰিন্সিপাললৈকে লেটাৰখন লিখিব লাগে তোমালোকে কিয় লেটাৰখন লিখিব লাগে তোমালোকৰ স্কুল টিমটো ভলিবল টুৰ্নামেন্টত জয় হৈছে তাৰে ভিক্টৰিটো সেলিব্ৰেশনৰ কাৰণে এটা তোমালোকে কি লিখিবা আনসাৰ বুলি দি টু লিখিবা আগৰ লেটাৰখনত এই টুৰ কমাটো দি দিবা হা কমাটো দিয়া নাছিলো the headmaster XYZ school subject prayer for half holiday খালি জাস্ট এইখিনি এহনি কথা লিখিলে হল ইয়াতে সাবজেক্টটো বহুত বেছি দীঘলীয়া নকৰিবা তোমালোকে বহুতে মই দেখো এক্সামিনেশন কপি বিলাক চেক কৰতে সাবজেক্টটো বহুত দীঘলীয়া লিখা সাবজেক্টটো দীঘলীয়া কেতিয়াও নিলিখিবা ইমান তাৰপিছত ইয়াতে তোমালোকে এনেকুৱা লেটাৰৰ from examination hall এটো কথা লিখিব নাপাহৰিবা from the examination hall মানে কোৰ পৰা লেটাৰখন লিখিছা ইয়াতে মানে তোমাৰ লেটাৰখন জুনে লিখে তাৰ এড্ৰেছটো দিব লাগে তাৰ পিছত ইয়াতে সাৰ লিখিবা এইটো অকমান ইফালৰ পৰা আহিব লাগে মানে সাৰৰ তলত এক্স্যাক্টলি তলৰ পৰা নহয় এটো অকমান ইফালে আহিব লাগিছিল তোমালোকে এটো ঠিক কৰি লবা at the outset মানে কি লেটাৰখনৰ প্ৰথমতে অথবা এটা কমাটো দিলেও কথা নাই at the outset লেটাৰখনৰ প্ৰথমতে take my regard মোৰ regard লব
I am very happy to inform you that our school volleyball team has won the inter-school volleyball tournament held in Guwahati. Amar school team toye ki korise inter-school volleyball tournament jikise jikon Guwahati onusthito hoisil. They have returned to school today aru hiote amar aji school loike ahi ase. So the students of our school want to celebrate this victory. Gotike amar students okole hey victory to celebrate koribo bisarise. They have also arranged a facilitation aru teoloke eta facilitation ceremony arrange korise for the players. Therefore, I humbly request you to grant a half holiday to celebrate this victory. Aru hei karone apuni ei victory to celebration or karone eta half holiday amak prodan korok. Ehine taisot your obedient student iade tumi why boli likhile hol. Just ehine enugwa letter ahibo pare. Gotike tumalokor je okol letters to edited নহয় এনেকুৱাও letter আহিব পাৰে easy letter আহিব পাৰে গতিকে হেইখনো চাবা next one write a letter to the editor of a newspaper about the rising price of essential commodities মানে কি essential commodities মানে আমাৰ নিত্য প্ৰয়োজনীয় যেবিলা সামগ্ৰী আছে হেবিলাকৰ price to rise হৈছে মানে মূল্য বৃদ্ধি হৈছে আৰু তাৰ কাৰণে এখন তোমালোকে letter লিখিব লাগে এডিটৰ লগে এখন যিকোনো মানে তোমাৰ নিউজ পেপাৰৰ ঠিক আছে এটা ইয়াৰে ফৰম্যাটটো চাবা এটো এটা টপিকটো তোমালোকে বেলেগো আহিব পাৰে বা এটো টপিকও আহিব পাৰে কিন্তু বেলেগ আহিলো কি লিখিবা মই হেখিনি কথা অকমান বুজাই দিছো সো প্ৰথমতে এইখিনি হল সেন্ডাৰ এড্ৰেছ এটো হল এইখিনি কি বুলি কয় এটো কথা তোমালোকে মাস বি লিখিব লাগিব সেন্ডাৰস এড্ৰেছ sender address to লিখিব লাগিব এতিয়া তোমালোকে ইয়াতে মই ইয়াতে হাউস নাম্বাৰ 10 মই তোমালোকক বুজাবৰ কাৰণে মই ধুনিয়াকে লিখি আনিছো হাউস নাম্বাৰ 10 শান্তি আলয় গীতানগৰ গুৱাহাটী ঠিক আছে ইয়াতে তোমালোকে এতিয়া এক্সাম হলত তোমালোকে কি লিখিবা এক্সাম হল বুলি লিখিবা এক্সাম হল জাস্ট এক্সাম হল তো বুলি লিখিলে হল তোমালোকৰ পৰীক্ষকে নিৰীক্ষকে গম পাই যাব যে তেও জানে যে প্ৰথমতে লেটাৰখনৰ কি আহে সেন্ডাৰ এড্ৰেছ আহে এক্সাম হল বুলি লিখিলে হল বা অথবা ইয়াত কেতিয়াবা কি কৰে তেওলোকে এই কোৱেশ্চনটো দি দিয়ে ইউ আৰ অমুক তোমাৰ নামটো তাতে দিয়া থাকিব তাৰ পিছত ৰেসিডেন্স অফ অমুক তোমাৰ তাত এই কোৱেশ্চনটোতে এড্ৰেছটো দিয়া থাকিব তেতিয়া তো ভালে হল তেতিয়া তাত জি এড্ৰেছ আছে হাউস নাম্বাৰটো আৰু এড্ৰেছ লিখাৰো নিয়ম আছে হাউস নাম্বাৰটো প্ৰথমতে আহিব লাগে তাৰ পিছত একদম তোমাৰ এক্সাক্ট লোকেশনটো দিব লাগে তাৰ পিছত তোমাৰ অলপমান এৰিয়াটোৰ কথা দিব লাগে তেনেকুৱা আৰু দুটা লাইনত কমপ্লিট কৰিব লাগে তেতিয়া ইয়াতে হাউস নাম্বাৰটো দিয়া না থাকিব তেতিয়া তোমালোকে হাউস নাম্বাৰটো কি কৰিবা নিজৰ মতে কিবা এটা ন বহাই দিবা তাৰ পিছত কি আহিব এইখন লেটাৰত চোৱা date to আহিব আৰু date to যেতিয়া আহিব তোমালোকে বহুতে কি কৰা ইয়াতে তোমালোকে date বুলি লিখিলা লেটাৰস তো এডিটৰত date বুলি লিখাৰ প্ৰয়োজন নাই ডাইৰেক্ট তোমালোকে এনেকুৱা পদ্ধতিত date to লিখিলে হ'ল অথবা তোমালোকে ডাইৰেক্টলি এনেকুৱাকৈ লিখিব পাৰা 25 অথবা 22 ফেব্ৰুৱাৰী 2025 এনেকুৱাকৈ লিখিব পাৰা হেতুত কোনো ভুল নাই বা অথবা এনেকুৱাই লিখা কিন্তু ডেট বুলি আগত নিলিখিবা অথবা ডেটেড বুলিও নিলিখিবা ঠিক আছে তাৰ পিছত দা এডিটৰ টু দা এডিটৰো লিখিব পাৰা কিন্তু দৰকাৰ নাই দা এডিটৰে লিখা ডাইৰেক্ট অথবা ইয়াতে ট্ৰু বুলিও লিখিব পাৰা কোনো হেতু কথা নাই তাৰ পিছত দা আসাম ট্ৰিবিউন গুৱাহাটী সানমাৰী বুলি লিখিব পাৰা যিকোনো এখন তোমালোকে ডেইলি বাতৰি কাকতৰ নাম দিবা তাৰ পিছত কি আহিব সাবজেক্ট আহিব আৰু বহুত তোমালোকে সিবিএসসিৰ যোনটো ফৰম্যাট তাতে দেখাবা বা সাৰটো ওপৰত আছে তেনেকুৱা ক লিখিব পাৰা আজিকালি নিউ ফৰম্যাট মতে সাৰটো ওপৰত আহি যায় তাৰ পিছত সাবজেক্ট লিখে তাৰ পিছত বাকিখিনি কথা লিখে তেনেকুৱা ক বহুতক শিকাইছে হয়তো আৰু বহুতে হয়তো ভিডিওস পাব পাৰা অথবা ফৰম্যাটটো পাব পাৰা কোনো ভুল নাই তোমালোকে আগৰ ফৰম্যাট মতে সাৰটো ইয়াতে আছিল নিউ ফৰম্যাট মতে সিবিএসসি নিউ ফৰম্যাট মতে সাৰটো ওপৰত থাকে গটিকে হেতুলৈ কোনো টেনচন লব লগা নাই সাৰটো তোমালোকে ওপৰতে লিখিব পাৰা তলতে লিখিব পাৰা
through the columns of your esteemed daily এই লাইনটো তোমালোকে যিকোনো টপিক আহিলে লিখিব পাৰিবা এই কথাখিনি লিখিব পাৰিবা গতিকে এই কোৱেশ্চনটো এৰি অহাৰ একদম প্ৰয়োজনীয়তা নাই কি থ্ৰু দা কলমছ মানে কলম মানে কি এনেকুৱা তোমালোকৰ তাত লেটাৰ্ছ টু এডিটৰ চাবা মানে নিউজ পেপাৰ বিলাকত এটা লেটাৰ্ছ টু এডিটৰ বুলি এটা সেকশন এটা থাকে এটা কলম এটা থাকে সেই কলমটোৰ জৰিয়তে অফ ইয়োৰ এষ্টিমেট ডেইলি মানে সদায় ওলোৱা যোনখন বাতৰি কাকত আই ৱান্ট টু এক্সপ্ৰেছ দা এইখিনি কথা বদলিব ঠিক আছে এইখিনি কথা তাতে কিবা বেলেগো আহিব পাৰে তাতে কিবা তোমাৰ পোৰ ৰোড কণ্ডিশ্যনক লৈ আহিব পাৰে অথবা তোমাৰ ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত আহিব পাৰে এনেকুৱা কথা লিখিব লাগিব থ্ৰু দা এইখিনি কথাই ক'ব আই ৱান্ট টু এক্সপ্ৰেছ দা এটা কি লিখিছো চোৱা ডিষ্ট্ৰেছ অফ দা কমন পিপল এট দা ৰেপিড ৰাইজ ৰেপিড মানে খুব সঘনাই যায় বৃদ্ধি হয় ইন দা মাৰ্কেট প্ৰাইচ অফ অল এসেনশিয়েল কমোডিটিজ চোৱা ইয়াতে তোমালোকে তিনটা পেৰাগ্ৰাফ লিখিব লাগিব প্ৰথম পেৰাগ্ৰাফত তুমি লেটাৰখন কিহক লৈ লিখিছা সেই কথাখিনি জনাব লাগিব তাৰ পিছত তোমাৰ মেইন মানে টপিকটো লিখিব লাগিব বডিখিনি লিখিব লাগিব চোৱা ইয়াতে কেনেকুৱা ধৰণৰ কথা লিখিছো তোমালোকে অলপমান আইডিয়া পাবা ইন স্পাইট অফ অল দা প্ৰমিসেছ অন দা ফ্লোৰ অফ দা পাৰ্লিয়ামেণ্ট বাই দা মিনিষ্টাৰ্ছ ইন স্পাইট অফ মানে কি সত্ত্বেও মিনিষ্টাৰসকলে পাৰ্লিয়ামেণ্টৰ ফ্লোৰত প্ৰমিস কৰা সত্ত্বেও দা প্ৰাইচ লেভেল হেজ ষ্টেডিলি প্ৰাইচ লেভেলটো কি হৈ আছে মাউণ্টেইন আপ মানে পুৰা হাই হৈ যায় আছে the rising cost in various sectors including fuel vegetables fruits and milk are a source profound distress আৰু কি হৈছে মানুহবিলাকৰ এই ফুয়েল ভেজিটেবলছ ফ্ৰুইটছ মিল্ক এইবিলাকৰ দামটো বঢ়াৰ কাৰণে মানুহবিলাকৰ ডিষ্ট্ৰেছ হৈছে মানুহবিলাকৰ টোপনি নোহোৱা হৈছে It is imperative that we address this issue urgently আৰু এটো আমি কি কৰিব লাগে এই ইস্যুটো আমি urgently address কৰিব লাগে The soaring price of essential commodities have created a significant financial burden on the people আৰু এই যে essential commodities খিনিৰ মূল্য বৃদ্ধি হৈ যায় আছে হেইটো এটা significant financial burden হৈ পৰিছে মানুহখিনিৰ কাৰণে fuel price have reached unprecedented levels মানে কি কৈছে fuel price to unprecedented levels ত বৃদ্ধি হৈছে unprecedented wordটোৰ মিনিং হ'ল যেটো কেতিয়াও হোৱা নাছিল fuelৰ প্ৰাইচ ইমান মানে হাইক কেতিয়াও হোৱা নাছিল This is causing a great deal of trouble to common people আৰু এটো common peopleৰ কাৰণে গোটে কাউন্ট্ৰিৰ common peopleৰ কাৰণে এটো এটা ডাঙৰ এটা সমস্যা হৈ পৰিছে The worst affected people are those who live below poverty line আৰু আটাইতকৈ এফেক্ট কৰিছে কোনবিলাক মানুহক যিবিলাক মানুহে below poverty লাইনৰ আন্ডাৰত বাস কৰি আছে If the situation remains the same how will the people survive আৰু যদি এনেকুৱাকে সিচুৱেশনটো অক্ষুণ্ণ থাকে মানুহখিনে কেনেকুৱাকে সাৰ্ভাইভ কৰিব তেনেকুৱা এটা লাইন তোমালোকে সোমাই দিবা খুব ধুনিয়া লাগিব তাৰপিছত the government has to immediately blacklist the marketers and adopt price control measures আৰু গভৰ্ণমেণ্টে কি কৰিব লাগে ইমিডিয়েটলি হে ব্ল্যাকলিস্ট কৰিব লাগে মাৰ্কেটাৰ্স বিলাকক যিবিলাকে হে কন্ট্ৰোল তো কৰিব পৰা নাই আৰু কন্ট্ৰোল তো কৰিব লাগে লাষ্টৰ এটা লাইন অথবা দুটা লাইনত তোমালোকে এটা সলিউশন দি দিবা ধুনিয়াকে এটা লাইন লিখি দিবা যে এই যে তুমি যে লেটাৰখন যে লিখিলা এই সমস্যাটোৰ কথা লিখিলা তাতে এটা সলিউশন দি দিবা তেতিয়া তুমি এক্সাক্ট মানে যিমান নাম্বার আছে হিমানে নাম্বার পাবা ঠিক আছে মই খুব ধুনিয়াকে এটা লাইনত এটা সলিউশন দি দিছো বহুত বেছি দীঘল কৰি নাথাকিবা কাৰণ তোমালোকৰ টাইম ম্যানেজমেন্টৰ কথা আছে বাকিখিনি তো সলভ কৰিব পাৰিব লাগিব গতি এইখনতে তো নাম্বার পালি নহব গতিকে তোমালোকে বৰ বেছি দীঘল নকৰিবা বৰ বেছি ছুটিও নকৰিবা আৰু এইখন
খুব ধুনীয়া ইজি এটা ভাষাত লিখা আছে এইখনো তোমালোকে এবাৰ পঢ়ি যোৱা লাইনকেইটা যাতে মনত থাকি যায় তোমালোকে এবাৰ লিখা দৰকাৰ হ'লে আৰু ইয়াতে চোৱা yours faithfully ইয়াতে যদি তাত মই ক'লোৱে কোৱেশ্চনত তোমালোকৰ নামটো দিব পাৰে ইউ আৰ অমুক তমুক তাৰপিছত হেৰি ইয়াতে যদি থাকে ধৰা ইউ আৰ মানৱ বুলি দিলে ইয়াতে তুমি লিখিব লাগিব yours faithfully মানৱ বুলি লিখিলে হ'ল অকল ঠিক আছে আৰু যদি নিদিয়ে তুমি মিষ্টাৰ এক্স অথবা তুমি ডাইৰেক্ট এক্স বুলি লিখিলেও কথা নাই ঠিক আছে এক্স ৱাই জেড এ বি চি ডি যি লিখা আৰু নামটো নিজৰ নামটো নিলিখিবা ঠিক আছে নেক্সট হয় আৰু এখন লেটাৰ ইম্পৰ্টেণ্ট এইখনৰ লেটাৰ্ছটো এডিটৰে হয় কিহৰ ওপৰত দিছে কমপ্লেইনিং এবাউট বেড road condition of your locality এইখনো most important so ইয়াতে মই examination হল বুলি লিখিছো তাৰ পিছত ইয়াতে তাৰিখটো ডেটটো লিখিছো কিন্তু ইয়াতে যদি মই যদি থাকিল হেতেন তো ইউ আৰ মানৱ ৰেসিডেন্স অফ অমুক এনেকৈ থাকিলে মই ইয়াতে হেডু লিখিলো হয় ইয়াতে সোৱা 2 দিছো 2 ডাই এডিটৰ আৰু 2 নিদিলেও কথা নাই তোমালোকে আসাম ট্ৰিবিউন গুৱাহাটী মান সানমাৰি বুলি লিখিব পাৰা সাবজেক্টটো কি দিছো poor road condition in our locality through the columns of our estimate daily I want to bring to light the poor condition আৰু ইয়াতে তুমি এখিনি একে থাকিব মই কৈছে I want to bring to light the এখিনি কথা তুমি চেঞ্জ কৰি দিব লাগিব যি লেটাৰ আহে the poor condition of roads of our locality নুনমাটি ইয়াতে জায়গাটো দি দিবা এতিয়া নুনমাটিটো মই এনে দি দিছো তোমালোকৰ নিজৰ কিবা এটা জায়গা এটা নাম দি দিবা ঠিক আছে আৰু ইয়াত যদি থাকে কোৱেশ্চনটো তেতিয়া হেই তাতে এতে ধৰা অমুক আছে জোৰহাট আছে কিবা আছে ইয়াতে দি দিবা the roads are in very bad situation hampering the easy playing of vehicles on roads আৰু হেই bad situation to কাক কৰি আছে effect যিবিলাকে ভেহিকল চলাই আছে roadsত হয় নাই the roads of Nunmati have never seen any improvement since last decade আৰু last decade ধৰি নুনমাটি roadটোত কোনো improvement দেখাই নাই even repairing works have not been done আৰু even repairing works কিনো হোৱা নাই by the concerned government department the condition has worsened after heavy vehicles started playing on roads আৰু আটাইতকৈ দুৰৱস্থা কি হৈছে যেতিয়া হেভি ভেহিকল মানে কি ধৰা ট্ৰাক চাক আহি যায় আৰু হেবিলাকে ৰাস্তাটো একদম বেয়া কৰি দিয়ে there are pits and holes আৰু তাত কি হৈছে pits and holes মানে গাটা আছে গাটবিলা হৈছে almost every corner of the road the pitable roads pose a barrier of the pedestrians মানে কি যিবিলাক মানে পদপথেদি খোজকাঢ়ি অহা যোৱা কৰে হেবিলাকক আটাইতকৈ এফেক্ট কৰিছে as well as এটা হ'ব লাগে as well as the drivers বিলাকক এফেক্ট কৰিছে moreover since Nunmati is the hub আৰু more মানে নুনমাটি কি এডুকেশনাল ইনষ্টিটিউশন বিলাকৰ হাব হোৱা সত্ত্বেও এডুকেশনাল ইনষ্টিটিউশন অফ এতে গুৱাহাটী হ'ব হা এতে গুৱাহাটী হ'ব it also causes a lot of frustration adds anxiety to the school students আৰু তাত যেহেতু বহুত স্কুলছ আছে ল'ৰা ছোৱালী বিলাকৰ এটো এটা ডাঙৰ এটা ফ্ৰাষ্ট্ৰেচন হৈছে এনজাইটি হৈছে তাৰপিছত এইখিনি মেইন কথাখিনি লিখিলা তাৰপিছত ইয়াতে মকলুৱে তোমালোকে তিনিটা পেৰাগ্ৰাফ লিখিব লাগিব সোৱা ইয়াতো এই লেটাৰখনতো মই তিনিটা পেৰাগ্ৰাফ লিখিছো প্ৰথম পেৰাগ্ৰাফটো থ্ৰ এটু লাইন মোটামুটি সেম থাকিব এটু লাইন সবতে একে থাকিব মাজত মই মেইন কথাখিনি লিখিছো লাষ্টত এটা মই সলিউশন দিম through the column I urge the municipality to wake up for their slumber and take notice আৰু তেওঁলোকে কি কৰিব লাগে মিউনিসিপালিটি অলপমান জাগিব ৰৈছে difficulties the layman even the recent road accidents have not been able to bring notice of the authorities through the locals and organize a delegation and complain about the situation no action has been taken yet গটেহেনে কথা মানে তুমি যে কমপ্লেইনস কৰিছা তেওঁলোকে যে একশন লোৱা নাই সেইখিনি কথা লিখি দিলেও হ'ব আৰু yours faithfully ইয়াতে মিষ্টাৰ অমুক
এটা তোমালোকে এইখন লেটাৰৰ এটা স্ক্ৰীনশ্বট লিখি থকা দৰকাৰ নাই তোমালোকে পঢ়া একবাৰ একদম সময় যেহেতু কম আছে এটা স্ক্ৰীনশ্বট লৈ লোৱা তাৰপিছত আকৌ নেক্সট পেজটোৰ এটা স্ক্ৰীনশ্বট লৈ লোৱা একবাৰ পঢ়া তোমালোকৰ বহুত কথা মনত থাকি যাব এক্সেক্ট লাইন কেইটা হ'ব লাগিব বুলি কথা নাই তোমালোকে নিজৰ অলপমান লেংগুৱেজ ইউজ কৰি দিব পাৰিবা তাৰপিছত আমি নেক্সট লেটাৰখন এখন ইম্পৰ্টেণ্ট লেটাৰ এইখন হৈছে ইনফৰ্মেল লেটাৰ এতিয়া এক্সামিনেশ্যনত সেইকেইখন আছিল গোটেইখন ফৰ্মেল এতিয়া ইনফৰ্মেল লেটাৰ আহিলে তোমালোকৰ ফৰ্মেটটো মই অকণমান বুজাই দিছোঁ যে এইখন কি ব্ৰাদাৰ অথবা ছিষ্টাৰলৈকে লিখিব লাগে তোমাৰ HSLC এক্সামিনেশ্যন প্ৰিপাৰেশ্যনৰ কাৰণে HSLC এক্সামিনেশ্যন কেনেধৰণৰ প্ৰস্তুতি কৰিছা আৰু অলছ' চিক হাৰ এডভাইচ চিক হাৰ অথবা হিম এডভাইচ আৰু তেওঁৰ পৰা তুমি অকণমান এডভাইচো ল'ব লাগে ঠিক আছে ইয়াতো সেই এক্সামিনেশ্যন হল বুলি লিখিবা এড্ৰেছটো এনেকুৱা লেটাৰত দিয়া নাথাকিব গতিকে এক্সামিনেশ্যন হল লিখিবা তোমালোকে এটা তাৰিখটো লিখিবা সেইদিনা 15 তাৰিখ হ'ব যিহেতু 15 ফেব্ৰুৱাৰী বুলি লিখিবা 15 ফেব্ৰুৱাৰী ডিয়াৰ ব্ৰাদাৰ আই হোপ দিছ লেটাৰ ৰিচেছ ইউ দ্য বেষ্ট অফ ইয়ৰ হেল্থ এনেকুৱা এটা লাইন লিখি দিব পাৰা তুমি এই লেটাৰখন যেতিয়া পাইছা তুমি সুস্থ শৰীৰে আছা I am doing well here and preparing for my HSLC final examination আৰু মই ইয়াত HSLC examinationৰ বা ফাইনেলটো লগাব নালাগে HSLC examinationৰ প্ৰিপাৰেশ্যন কৰি আছোঁ I received your letter last week আৰু মই তোমাৰ লেটাৰখন লাষ্ট উইকত পালোঁ where you express your concern my preparation তুমি য'ত মোৰ প্ৰিপাৰেশ্যনৰ কাৰণে কথা জানিব খুজিছিলা কনসাৰ্ন ল'ব খুজিছিলা so today I am writing this letter to give you my preparation for examination আৰু সেই কাৰণে মই আজি লেটাৰখন মোৰ প্ৰিপাৰেশ্যনৰ কথা জনাম I am spending more time on studies মই এইকেইদিন ষ্টাডিজত সময় দি আছোঁ don't worry I hardly go to play nowadays হ'ব লাগে nowadays আৰু মই কেতিয়াবাহে কাটছিধে গৈ আছোঁ এইকেইদিন খেলিবলৈকে বেছি সময় পঢ়াতে দি আছোঁ I have designed a timetable routine আৰু মই এখন timetable routine বনাই লৈছোঁ মোৰ প্ৰিপাৰেশ্যনৰ কাৰণে so that it helps me in preparing various subjects যাতে মোৰ এই বিভিন্ন সাবজেক্টছবিলাক প্ৰিপাৰেশ্যন কৰাত সহায় কৰে I am following the test papers আৰু মই কেদিন টেষ্ট পেপাৰ্ছবিলাক কৰি আছোঁ and previous years question papers আৰু question paper কৰি আছোঁ and practicing them wholeheartedly আৰু wholeheartedly মই প্ৰেক্টিছ কৰি আছোঁ তাৰপিছত যেহেতু ইয়াতে তোমাৰ এডভাইচ ল'ব দিছে মই এটা লাইন লিখি দিছোঁ ইজ ইট দ্য ৰাইট মেথড অফ প্ৰেক্টিচিং এইটো ৰাইট মেথড হয়নে এনেকুৱা এটা লাইন দি দিবা কেন ইউ ছাজেষ্ট ছাম অল্টাৰনেটিভ মেথড এজ ৱেল তুমি কিছুমান অল্টাৰনেটিভ মেথড আৰু দিব পাৰিবা নেকি এজ ইউ নো আই অলৱেজ ফাইণ্ড মেথমেটিক্স টু বি স্লাইটলি টাউটাৰ আৰু তুমিতো জানাই মই মেথমেটিক্স ছাবজেক্টটো অকণমান টান পাওঁ অন্য ছাবজেক্টবিলাকৰ তুলনাত therefore I am spending more time on maths আৰু সেইকাৰণে মই মেথছত অলপ বেছি সময় দি আছোঁ I am using with consulting my class teachers আৰু মই ক্লাছ টিচাৰ্ছৰ সৈতে আলোচনা কৰিছোঁ they are really help me in this regards আৰু তেওঁলোকে মোক সহায় কৰে এইখিনিত কথাত I am planning to revise the textbook after some days আৰু কিছুদিন পাছত মই মোৰ textbook revise কৰাৰ প্লেন কৰিছোঁ so hope this preparation will help me too আৰু আশা কৰোঁ মোৰ এইখিনি কথাই সহায় কৰিব to secure এটা টু লগাব লাগে secure good marks in examination would love to hear your feedback in this context so no more for the day আৰু আজিৰ কাৰণে বিশেষ নাই do take care of yourself আৰু তুমি তোমাৰ ধ্যান ৰাখা ইয়াতো lots of love to you yours sincerely Mr. Omuk ইয়াতো চাবা তোমালোকে লেটাৰখনত মই তিনিটা পেৰাগ্ৰাফ লিখিছোঁ এই প্ৰথমখিনিত এইটো লাইন যদি টান পাইছা তোমালোকে নিজৰ মতে লিখি দিবা এটা সহজ লাইন এটা লিখি দিবা ধৰা এইখনত মই কিয় লিখিছোঁ যে তুমি লেটাৰখন লিখিছিলা তুমি লেটাৰখন লিখি কিনে মোৰ HSLC এক্সামিনেশ্যনৰ প্ৰিপাৰেশ্যন কেনেকুৱা সেইটো কথা সুধিছিলা তুমি ইয়াতে হাউ আৰ ইউ এনেকুৱাকৈ আৰম্ভ কৰিব পাৰা I hope you are fine not written to me for many days এনেকুৱা ধৰণৰে সিম্পল লেটাৰবিলাক যে লিখিছিলা সৰু থাকোঁতে সেনেকুৱাকৈ আৰম্ভ কৰিব পাৰা জাষ্ট মই এইটো কথা ক'ব খুজিছোঁ যে
ফৰ্মেটটো তোমালোকে ইয়াতে সেন্ডাৰ এড্ৰেছ থাকিব ইয়াতে তুমি লিখিব লাগিব যে কালৈকে লেটাৰখন লিখিছা আৰু ইয়াতে তিনটা পেৰাগ্ৰাফ লিখিব লাগিব প্ৰথমখিনিত এইখিনি তুমি কথাখিনি কৈ দিবা মানে কিহক লৈ লেটাৰখন লিখিছা today I have written this letter for this অমুক ৰিজনত তাৰপিছত বাকি মেইন কথাখিনি ইয়াতে লিখিবা আৰু লাষ্টত চোৱা মই এটা পেৰাগ্ৰাফ লিখিছোঁ হয়নে গতিকে তেনেকুৱাকৈ তিনটা পেৰাগ্ৰাফত যিকোনো মানে তোমাৰ লেটাৰ্ছ টু এডিটৰ অথবা ইনফৰ্মেল লেটাৰ আহিলে তিনটা পেৰাগ্ৰাফ লিখিবা লাষ্টত ডু টেক কেয়াৰ অফ ইয়ৰ চেল্ফ এনেকুৱাকৈ এটা লাইন দি দিবা অথবা নিদিলেও কথা নাই ইয়ৰ চিনচিয়াৰলি ইয়াতে কিন্তু এছটো কেপিটেল নিলিখিবা ইয়াতে কমা নিদিবা ঠিক আছে আৰু ইয়াতে যদি লেটাৰ্ছখনৰ প্ৰথমতে নামটো থাকে তেতিয়া নামটো দিবা আৰু নেথাকিলে মিষ্টাৰ এক্স বুলি দি দিবা ঠিক আছে গতিকে এই লেটাৰ কেইখন তোমালোকে এইখনৰো মই এটা স্ক্ৰীনশ্বট ল'ব দিওঁ স্ক্ৰীনশ্বটটো লৈ লোৱা নেক্সট পেজটোৰ স্ক্ৰীনশ্বট লৈ লোৱা এবাৰ পঢ়া তোমালোকে নিজে গম পাবা তোমালোকে লিখিব পাৰা নে নাই গতিকে মই জাষ্ট ফৰ্মেটটো তোমালোকক শিকাম বুলি ভাবিছিলোঁ আৰু ফৰ্মেটটো তোমালোকে কেতিয়াও ভুল নকৰিবা আৰু লেটাৰ্ছৰ ভিতৰত কি কথা লিখিছা কি ইমান মহাভাৰত লিখিছা এনেও ইমান পঢ়ি নাচায় প্ৰথমখিনি কথা খুব শুদ্ধকৈ লিখিবা লাষ্টৰখিনি অলপমান শুদ্ধকৈ লিখিবা ফৰ্মেটটো শুদ্ধকৈ লিখিবা ভিতৰৰ কথাখিনিত গ্ৰামাৰ ভুল নকৰিবা বাকী তোমালোকে মাৰ্কছ পাবাই গতিকে এই লেটাৰ্ছ গোটেইকেইটা ফৰ্মেট মই এবাৰ দি দিলোঁ এপ্লিকেশ্যন আহিব পাৰে ফৰ্মেল লেটাৰ মানে তোমাৰ এপ্লিকেশ্যনৰ কথা কৈছোঁ সেই প্ৰথমতে যে দুখন দিলোঁ সেই দুখন লেটাৰ আহিব পাৰে তাৰপিছত তোমাৰ ইনফৰ্মেল লেটাৰ এনেকুৱা ফ্ৰেণ্ডলৈকে লিখা অথবা ঘৰৰ মানুহ কোনোবালৈকে লিখা লেটাৰ আহিব পাৰে আৰু লেটাৰ্ছ টু এডিটৰ এই তিনিটা যদি তোমালোকে ফৰ্মেট চোৱা তেতিয়াহ'লে তোমালোকে ৰিপৰ্টলৈকে আগ নাবাঢ়িলেও কথা নাই কাৰণ ৰিপৰ্টত অলপমান দুই এটা ৱৰ্ড যিহেতু পেপাৰত লিখা বস্তু ন অকণমান ৱৰ্ডকেইটা অকণমান টাফ ৱৰ্ড তাত বুলি কথা নাই বাৰু তোমালোকে যদি প্ৰেক্টিছ কৰি আছা ৰিপৰ্টটো সহজ যদি একদম বোলে আননোন ৰিপৰ্ট আহি যায় তাতকৈ মই ভাবোঁ তোমালোকে লেটাৰ লিখাটো ভাল হ'ব আৰু লেটাৰৰ মই ফৰ্মেটটো ক'লোৱে লেটাৰকেইখন আমি বনাই লিখিব পাৰোঁ তোমালোকে অসমীয়াত লেটাৰ লিখিয়ে থাকা ইংলিছৰ যদি বনাই লিখিব পাৰা লেটাৰ লিখিবা কিন্তু স্কিপ নকৰিবা ঠিক আছে মই একদম যিসকলে ধৰি লোৱা একদম মই চোৱাও নাই লেটাৰ অথবা ৰিপৰ্ট চোৱা নাই আজি আৰু কালি চাম বুলি ভাবি আছা তেওঁলোকে এইখিনি বস্তু একবাৰ ফ'ল' কৰা যিসকলে লেটাৰ আৰু ৰিপৰ্ট দুইটা বস্তু চাইছা তেওঁলোকে ফৰ্মেটটো আমি ঠিকমতে পঢ়িছোঁনে বা অথবা এনেকুৱা ফৰ্মেটত তোমালোকক দিয়া হৈছেনে নাই স্কুল অথবা টিচাৰ্ছৰ ফালৰ পৰা সেইটো বস্তু চাই লোৱা তোমালোকে নিশ্চিতভাৱে এটা ভাল নাম্বাৰ পাবা দুদিন মাত্ৰ সময় আছে ভিডিঅ'টো আগতে দিব লাগিছিলে কিন্তু এতিয়াও দেৰি হোৱা নাই পলম হোৱা নাই তোমালোকে এইখিনি বস্তু ভালকৈ চোৱা আৰু তোমালোকে খুব ভালকৈ পঢ়িবাই তো পঢ়িছাই এইকেইদিন মই গম পাইছোঁ চব ষ্টুডেণ্টছৰ গাৰ্জেনবিলাকে কৈছে যে এইকেইদিনৰ নিচিনা যদি পঢ়িলে হয় তো ভালে আছিলে এইটো হয়ে আমাকো কৈছিলে আমাৰো সেই পৰীক্ষাৰ আগত ভয় লাগে আৰু কিছুমান থাকে ষ্টুডেণ্ট তেওঁলোকে একদম প্ৰথমৰ পৰা ভালকৈ পঢ়ি যায় এতিয়া সেইবিলাক কথা চিন্তা কৰি লাভ নাই তোমালোকৰ এইকেইদিনৰ বেষ্ট এফৰ্টটো দিয়া এক্সামিনেশ্যন হলৰ বেষ্ট এফৰ্টটো দিবা যাতে তোমালোকে অন্তত পৰীক্ষাটোৰ কাৰণে পস্তাবলগীয়া নহয় ঠিক আছে আৰু এক্সাম পেপাৰ ইমানো টান নাহে টেষ্ট পেপাৰত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহি আছে তোমালোকে বহুতে বেছি ভয় খাই আছা যে বহুত টাফ হৈ যাব নেকি একদম ভয় কৰাৰ দৰকাৰ নাই তোমালোকে অলৰেডি পঢ়িছাই বস্তুখন কিতাপৰ পৰাহে আহিব কুৱেশ্যন কিবা এনেই কি ক্লাছ 9ৰ কিতাপৰ পৰা দিব নে 11-12ৰ পৰা কিতাপৰ পৰা দিব সেই কিতাপত থকা বস্তুখিনিয়ে দিব ভয় খোৱাৰ কোনো টেনশ্যন নাই লেচনকেইটা এবাৰ ৰিডিং কৰা আজিকালি সময় আছে লেচনকেইটা ভালকৈ এবাৰ তোমালোকে ৰিডিং কৰা তেতিয়া তোমাৰ এজাৰচন ৰিজন এইখিনি কুৱেশ্যন যাতে ভুল নালাগে অথবা MCQsখিনি যাতে ভুল নালাগে সেইখিনি কিন্তু একদম মাজৰ পৰা দিব আৰু বাকী কুৱেশ্যনখিনি ইমান টাফ নিদিয়ে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমাৰ থটছটো লিখিব দিব পাৰে অলপমান CBSC পেটাৰ্ণৰ আহিব পাৰে যেনেকৈ ধৰি লোৱা ডু ইউ থিংক ডেট লেঞ্চো ৱাজ আ চেলফিছ পাৰ্চন তুমি ভাবানে লেঞ্চো এজন চেলফিছ পাৰ্চন আছিল বুলি তেনেকুৱা কুৱেশ্যনত তোমাৰ কথাখিনি লিখিলে হ'ল ঠিক আছে তুমি কি ভাবা লিখিলে নাম্বাৰ দিব সেনেকুৱা বা জাষ্টিফাই কৰা কুৱেশ্যন আহিব পাৰে
হে তোমালোকৰ তাতে নিজে অকমান বনাই বনাই লিখি দিবা নাম্বাৰ পাবাই একদম মানে 100% গ্যাৰান্টি আছে গতিকে তেনেকুৱা কোৱেশ্চন দেখি কিনে ভয় নাখাবা তোমাৰ যোনটো থটছ এতিয়া তুমি তো কাহিনীটো জানা লেন্সই কি কৰিছিল জানা হয়নে নাই তোমাৰ মতে যদি লেন্সো সেলফিশ পাৰসন আছিল সেলফিশ পাৰসন বুলি লিখা যদি নাছিল নিলিখিবা নো লেন্সো ওয়াজ নট আ সেলফিশ পাৰসন he had deep faith in God এনেকুৱাকে তোমাৰ কথাখিনি সেই একে কোৱেশ্চন সেই কেটা আনসাৰে থাকিব কিন্তু তোমালোকক অকমান কোৱেশ্চনটো অকমান চেঞ্জ কৰি আৰু এটা মাইন্ডত ৰাখিবা কোৱেশ্চন কেটো হাৰ্ড নাথাকে কাৰণ কোৱেশ্চন তোমালোকৰ টেক্সট বুকখনৰ পৰাই দিব গ্ৰামাৰখিনি তোমালোকে অলৰেডি পাইছাই গ্ৰামাৰৰ পৰাই দিব কোৱেশ্চনটো যদি কিবা কাৰণত হাৰ্ড পাইছা আকৌ দুবাৰ পঢ়া কোৱেশ্চনটো চাবা নিজে নিজে ইজি লাগিব আৰু হাৰ্ড কোৱেশ্চন যদি পাইছা হে যে তোমালোকৰ যে 15 মিনিটস থাকিব যে 15 মিনিটস আগতো পেপাৰখন দিব সেইখিনি সময়ত তোমালোকে একবাৰ থৰলি কোৱেশ্চন পেপাৰখন পঢ়ি যোৱা ঠিক আছে পঢ়ি যায় যোন কেটা একদম তোমালোকে চাই যোৱা পৰিছে যোন কেটা একদম পানী লাগিছে সেই কেটা চিন দিয়া সেই কেটা চিন দি সেই কেটা তোমালোকে কৰি লোৱা আৰু যোন কেটা অকমান বনাই লিখিব লগা হৈছে যোন কেটা অকমান টাফ অকমান মানে আননোন কোৱেশ্চন পৰিছে সেই কেটা অকমান লাষ্টৰ ফালে থোৱা তেতিয়া আমাৰ কি ব্ৰেইনটো ব্লক নহয় গম পাইছা প্ৰথম কেটা ইজি কেটা কৰি লোৱাৰ পিছত সেই কেটা তোমালোকৰ আইডিয়াটো নিজে নিজে আহিব সেই কাৰণে লৰা ছোৱালী বিলাকৰ কি হয় এক্সামিনেশন হলত মানে ডিউটি দি গম পাও একদম প্ৰথমতে এটো খুদিব লাষ্ট মানে আধা ঘণ্টাত লিখিব একদম পুৰা একদম লিখি ফালি দিব তেনেকুৱা যাতে তোমালোকৰ নহয় তোমালোকে একদম মাইন্ডটো মানে কাম এন্ড পিসফুল হৈ থাকিব লাগিব প্ৰথমতে কেতিয়াও বেলেগৰ লগত কথা নকবা বেলেগক সহায় নকৰিবা তুমি কৈ লবা যে লাষ্টৰ ফালে আমি ডিসকাস কৰিম দিয়া যদি কিবা আছে ডিসকাস নকৰাটোই ভাল ঠিক আছে ডিসকাস কৰাটো ভাল নহয় কাৰণ নিজে জানাখিনি কৰা নহলে নিজে জানাৰ পিছতো যদি কোৱেশ্চনটো এৰি আহা এটো পস্তাব লাগিব আৰু নিজে নাজানা কোৱেশ্চন এৰি আহিলেও তোমাৰ ইমান দুখ নালাগিব যিমান মানে তুমি পাৰা কোৱেশ্চনটো এৰি আহিবা গতিকে মই এটো কথাই কৈছো HSLC ক্যান্ডিডেটস সকলক পাৰা কোৱেশ্চন কেটা আগতে চিন দি লোৱা হেকেটা মাৰ্ক কৰি লোৱা হেকেটা তোমালোকে ভালকে কৰা তাৰ পিছত নজনা কোৱেশ্চন কিটাত তোমালোকে মাথা মাৰা গম পাবা নিজে নিজে হেকেটা তোমালোকৰ ব্ৰেইনটো ফুল খাব নিজে নিজে লিখিব পাৰিছা গতিকে সময় ওয়েষ্ট নকৰিবা তোমালোকৰ MCQ কিটাত একদম ভালকে কৰি লোৱা আৰু তোমালোকে কেতিয়াও MCQ হেই যোনখন আনসাৰ শীট থাকিব তাত মাৰ্ক আগতে কৰিব নাযাবা আগতে তোমালোকে পেন্সিল এডাল উলিয়াই লোৱা আৰু কোৱেশ্চন পেপাৰত বেছি নিলিখিবা ঠিক আছে পেন্সিলেৰে একদম সৰু সৰুকে মাৰ্ক দি লোৱা তাৰ পিছত একবাৰ ভালকে চাই লোৱা কোৱেশ্চন পেপাৰখন হেইখন কিন্তু 90 মিনিটছৰ ভিতৰত লৈ যাব মানে 1.5 ঘণ্টা গতিকে হেইখন কোৱেশ্চন পেপাৰত ভালকে তোমালোকে চিন দি লোৱা আনসাৰ কিটা তাৰ পিছত এবাৰ আকৌ চেক কৰা হৈছে নে নাই তাৰ পিছত হেইখনত তুমি ৰাউন্ড কৰা বাবল কৰা হেনুকাকে কৰিবা নহলে কি হ'ব তুমি যদি ইফালে কোৱেশ্চনটো চাই ইফালে যদি বাবল কৰি আছা কেতিয়াবা হয়তো পিছত গম পাব এটো দেখোন নাছিল পিছতে মনত পৰিব আকৌ তোমাৰ পস্তাবলগীয়া হ'ব ইছৰা মইতো ইয়াতে চিনটো দিলুৱে গতিকে এইটো যাতে নহয় গতিকে হেখিনি কথা লক্ষ্য কৰিবা বাকি তোমালোকৰ পৰীক্ষা ভাল হ'ব কাৰণ তোমালোকে ভালকে পঢ়িছা হয়নে আৰু আগতে যি কৰিছা হেতুক লৈ চিন্তা কৰিবলগীয়া কথা নাই এইকেদিন বেষ্ট এফৰ্ট দিয়া এক্সামিনেশন হলত বেষ্ট এফৰ্ট দিয়া বেষ্ট এফৰ্টটো নিজৰ ফালৰ পৰা দিবা বেলেগৰ ফালৰ পৰা নহয় আৰু তোমালোকৰ পৰীক্ষা ভাল হ'ব বেষ্ট উইচেছ থাকিল মোৰ ফালৰ পৰা আমাৰ সৃজন শিক্ষালয়ৰ তৰফৰ পৰা সকলো ছাত্ৰ ছাত্ৰীক একদম যাতে পৰীক্ষা ভাল হয় আৰু আশা কৰিছো তোমালোকে এজন ভাল মানুহ হোৱা আৰু গোটেইটা পৰীক্ষা ভাল হয় এটা এই মানে প্ৰথম দেউনাখন জীৱনৰ এখন প্ৰথম দেউনা এটা চিহ্নিত পৰীক্ষা বুলি কিয় কৈছো এখন মানে এখন মাৰ্কশিটখন লগতে থাকি যাব ন গতিকে হেকানে চিহ্নিত পৰীক্ষা বুলি কৈছো গতিকে এই পৰীক্ষাটো যাতে তোমালোকে এটা সাহস পোৱা নিজৰ লাইফত এটা কনফিডেন্স পোৱা হেখিনি আৰু যাতে সকলোৰে পৰীক্ষা ভাল হয় বেষ্ট উইচেছ থাকিল একদম 100% দিয়া এই দুদিন ভালকে পঢ়া আৰু হিদিনাখনত হলত এক্সামিনেশন হলত তোমালোকে একদম ভালকে পিস এন্ড কাম হয় ভালকে পৰীক্ষা লিখিবা নিজে পাৰাখিনি কৰিবা তাৰ পিছত যদি কিবা সুধিব লগা আছে ক'ব লগা আছে তাৰ পিছত বাকিখিনি দিয়া আধা ঘণ্টাটোত বাকি দিবা কিন্তু নিজে পাৰাখিনি আগতে কৰি লবা বেষ্ট উইচেছ থাকিল থ্যাংক ইউ